Good morning everyone. মই মনালিসা মোৰ কোল এন্টাৰটেইনমেন্ট চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি যেহেতু 26 জানুৱাৰী গণতন্ত্ৰ দিৱসৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু এয়া দেখিছে আজি আহিছোঁ মাহীহঁতৰ ঘৰলৈ আৰু খানা বনাই আছে। ভোজ আছিলে কিন্তু ভকতৰ কামখিনি হৈ গ'ল আৰু আমিও এয়া খাই বৈ ওলাই আহিলোঁ। এইফালে এয়া ভোগদৰ মাথাৰিটো মাহীহঁতৰ বেক চাইডে লাগি আছে, তালৈকে অকণমান ওলাই আহিছোঁ যিহেতু মানুহজনী গৈ আছে। আৰু এই ঘৰটো দেখিছেনে, এইটো এটা দাৰ্জিলা হাউচ বুলি লিখা আছিল, মই নামটো ভালকৈ মনত নাই, পাহৰি গ'লোঁ। ইয়াতে আহি বিদেশী পৰ্যটক সকলো থাকে। কেনেকৈ বনাই থৈছে দিছেনে ভিতৰতো? মেলাৰ ভিতৰলৈ এনেকৈ পাৰ্মিশ্যন নহ'লে সোমাবলৈ নিদিয়ে বাৰু, কিন্তু আচলতে এইটো এটা বিস্কুট ফেক্টৰী আছিল আৰু পৰ্যটকৰ বাবেও এইটো খোলা ৰাখিছে। ইয়াতে থাকিব পাৰে। বৰ ধুনীয়া ভিতৰতো, যিহেতু সোমাব নিদিয়ে গতিকে ভালকৈ দেখাব নোৱাৰিলোঁ, পাৰ্মিশ্যন ল'ব লাগিব তাৰ কাৰণে। এয়া মাথাৰিৰ ফালে আমি ঘূৰি ফুৰিছোঁ, অলপ ইয়াতে ৰিলচ বনালোঁ। লগতে আছে মামাৰ ছোৱালী দুজনী। পৰিৱেশটো এইটো মাথাউৰি যদিও এই ঘৰটো মাথাউৰিৰ লগতে লাগি আছে। এইফালে অকণমান দেখাবলৈ চেষ্টা কৰিছিলোঁ, বৰ ভালকৈ নুঠিলে। এজনী ভণ্টি আৰু এগৰাকী পূৰা ৰিলচ বনাই আছে এইফালে। আৰু আমাৰ ইছু আৰু দেউতাকক লৈ একদম কবনা হৈ আছে, গোটেইখন একদম ঘূৰি ফুৰিছে। এইফালৰ পৰা আহি আছে, দেখিছেনে দুইটা ভিডিঅ' পৰিৱেশটো। আৰু এনেকৈ 26 জানুৱাৰীটো পালন কৰিলোঁ। মামাহঁতৰ ঘৰলৈ গুচি আহিলোঁ। খানা চানা খাই বৈ এতিয়া ঘৰলৈ যামগৈ আৰু এইফালে এয়া দেখিছে আমি এইটো একদম মাথাউৰিৰ পৰা তললৈ এনেকৈ যাবৰ কাৰণে ৰাস্তা এটা ৰাখি দিছে ঢালকৈ। ভয়ে লাগে, ময়ো একদম লাহে লাহে নামিছোঁ, যিহেতু ময়ো একদম চাদৰ মেখেলা পিন্ধি নাথাকোঁ, কিন্তু এনেকুৱা কিছুমান পিন্ধিব লগা হয়, গতিকে মই পিন্ধি খোজকাঢ়িবলৈ বহুত অসুবিধা পাইছোঁ। একদম মুকলি এটা পৰিৱেশ খোজকাঢ়িছে। আৰু আজি মোৰ এই মিনি ব্লগটো ইয়াতে সামৰণি মাৰিব আহিছোঁ। বাই বাই।